প্ৰিমিয়াৰ লীগৰ ফুটবল টিমক ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰিছে যাৰ বাবে আজি পোহৰ হৈ জিলিকিছে বৃহত্তৰ সমাজ। খুব সুন্দৰ কথা, মই খুব ভাল পাইছোঁ আহি পেলাই যে আজি চলচলিত এনেকুৱা এখন সুন্দৰ খেল ইতিমধ্যে আয়োজন কৰিছে। মই নিউ গ্ৰীণ গেলেক্সি ক্লাবক মই ধন্যবাদ জনাইছোঁ, কাৰণ এই পৰিৱেশটো হ'লে আমাৰ উঠি অহা প্ৰজন্মই যদি ক্ৰিকেট ভাল পায়, খেল ভাল পায়, তেওঁলোকে খেলৰ লগত জড়িত কৰিব লাগিব। আৰু সেই কামটোৱে এই স্থানীয় ৰাইজসকলেও কৰিছে, নিউ গ্ৰীণ গেলেক্সি ক্লাবে কৰিছে। আৰু এইটো প্ৰতি বছৰতে খেল হয়। এই ঠাইটুকুৰাত যদি সুন্দৰ খেল হোৱাটো খুবেই আমি আশা কৰোঁ, কাৰণ ইতিমধ্যে গম পাইছোঁ যে অসম চৰকাৰৰ ফালৰ পৰা খেল মহাৰণ আয়োজন কৰিছে কিহৰ কাৰণে, যাতে আমাৰ খেলুৱৈসকল ওলাই আহিব পাৰে। সাঁতোৰে হওক, ফুটবলে হওক, ভলীবলেই হওক বা বিভিন্ন ধৰণৰ খেলৰ যোগেদি। আৰু তেতিয়া আমাৰ ভিতৰৰ অঞ্চলৰ পৰা খেলুৱৈসকল ওলাই আহে। অসমত প্ৰতিভাৰ আকাল নাই, প্ৰতিভাৰ অভাৱ নাই, কিন্তু আমি তেওঁলোকক এটা পৰিৱেশ দিব আমি বিচাৰোঁ। আৰু সেই পৰিৱেশটো আজি এই অঞ্চলত আমাক দিছে, চলচলিত আজি লীগত দিছে, নিউ গ্ৰীণ গেলেক্সি ক্লাবে দিছে। মই ধন্যবাদ জনাইছোঁ। আশা কৰোঁ যিকেইটা খেল হ'ব সুন্দৰকৈ হ'ব। আৰু ইতিমধ্যে সমগ্ৰ অসমৰ পৰা 16টা দলে ইয়াত অংশগ্ৰহণ কৰিছে। আশা কৰিছোঁ খুব সুন্দৰ খেল হ'ব, ৰাইজে উপভোগ কৰিব পাৰিব।